কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কয়া আৰক্ষী থানাৰ অন্তৰ্গত সৌৰামুৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰায় ৪৫ বছৰীয়া নিৰলা নমশুদ্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সৌৰামুৰীত। সৌৰামুৰীৰ নদী পাৰৰ দীনেশ দাসে বিবাহ বিচ্ছেদিত ভগ্নী নিৰলা নমশুদ্ৰক সম্পত্তিৰ লোভত মৰিয়াই হত্যা কৰি পানীত পেলাই দিয়াৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। জানিব পৰা মতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত নিৰলা নমশুদ্ৰই একমাত্ৰ পুত্ৰৰ সৈতে সৌৰামুৰী নদী পাৰত ককায়েকৰ লগত বাস কৰি আছিল যদিও আজি ২ বছৰ ধৰি ককায়েকৰ সৈতে মাটি বাৰী সংক্ৰান্তত হাই কাজিয়া চলি আছিল। অভিযোগ মতে উক্ত বিবাদৰ পৰিণতিতে ককায়েক দীনেশ দাসে নিজ ভগ্নীক পিছমূৰত কোবাই হত্যা কৰি পানীত পেলাই দি পলায়ন কৰে। ইতিমধ্যে ঘটনাস্থলীত কয়া আৰক্ষী উপস্থিত হৈ নিৰলা নমশুদ্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ঘটনা মানে মই ঠিক ৬টা বজাত মই ৰৌমাৰী বিললৈ গৈছোঁ। ৰৌমাৰী বিলত মই এগ্ৰিকালচাৰ ষ্টেটাছ কৰি আছোঁ। কৰি থকাৰ পিছত তাৰ পৰাই মোক ৭:২০ চাৰে ৭টামানত ফোন কৰিছে মোৰলৈ। কোনে ফোন কৰিছে? ফোন কৰিছে মোক ধীৰেণ নামৰটো। ফোন কৰাৰ পাছত মোক কৈছে যে হেৰি হৈছে এনেকুৱা আয়া মাৰা গ'ল, ক'ত বোলে এনেকুৱা কৈ মাৰা গৈছে, পানীত পৰি আছে। তেতিয়া মই ক'লোঁ যে এটা কথা মই উচিত ক'ম নেকি? কৈছে উচিত ক'ব নালাগে, তই আগে আহ। তেতিয়া মই বোলো মই ইয়াৰ পৰা যাওঁক অলপ দেৰি হ'ব, কাৰণ ৰৌমাৰী বিলত আছোঁ। তাৰপৰা বাইক আনি ৰাস্তাত উঠাৰ পাছত মই আহিছোঁ। আহি পাই মই মানে দেখা পাই উচিত ফোন কৰিলোঁ। উচিত ফোন কৰি আৰু সেইকাৰণে ওচৰ আহিল, আহি পেলাই তদন্ত কৰিলে। কোন ঠাই হয়? ঠাইখিনিৰ নাম কি হয়? ঠাইখিনি সৌৰামুৰী নদী পাৰ। পুলিচ ষ্টেচন কয়া। মাইকীজনৰ নাম নিৰলা দাস, নিৰলা নমশুদ্ৰ। কোনে মাৰা বুলি সন্দেহ কৰে? কোনে মাৰা বুলি এতিয়া কোৱা মতে দীনেশ নমশুদ্ৰে মাৰা বুলি কৈ আছে মানুহে কৈ আছে। ভাইটাইক কিহৰ কাৰণে কাজিয়া লাগিলে? কাজিয়া আজি কিহৰ কাৰণে লাগিছে নাজানো। আজি ২ বছৰ আগত কাজিয়া হৈছিল। তেওঁৰ ভাগিনীয়েক ৰমেন আৰু ৰবি মাটি বাৰীক লৈ ৰমেন আৰু ৰবিও লগত আহে। মানে ৰবিটোৱে আহি ইয়াতে কাজিয়া কৰি গৈছে। ধীৰেণক আয়াক আৱৰি ধাৰেশ্বৰক কোবাইছে। ইয়াত কোবোৱা নাই বুলি কৈছে, তাক কোবোৱা বুলি কৈছে। কৈ থানাত কেছ হৈছে, কেছ কম্প্ৰমাইজ কৰি দিছোঁ। আজি ২ বছৰৰ পিছত আৰু এই ঘটনা। আপোনাৰ নামটো? মোৰ নাম যাদৱ কলিতা, সৌৰামুৰী। আপুনি গাঁওবুঢ়া হয়? গাঁওবুঢ়া। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। ২৯ ছেপ্টেম্বৰত দিনৰ ৯ বজাৰ পৰা নিশা ৮ বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। ৫ বছৰ বয়সৰ পৰা ১৭ বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।